प्राये हभा माजे अंध गीत रास्ता গান্ধাৰী সি নুশুনে মোৰ কথা সি নুশুনে কিয়নো শুনিব অভিমানী হলেও মোৰ পুত্ৰ দুৰ্যোধন অবিবেচক নহয় আপুনি আপুনি তাৰ পিতা আপুনি তাৰ জন্মদাতা সি নিশ্চয় আপোনাৰ কথা শুনিব মহাৰাজ আৰু তুমিও তো তাৰ মাতা গান্ধাৰী পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে সি মাতাৰ কথাও নুশুনি নাথাকে গান্ধাৰী মই কিমান বুজালো কিমান অনুনয় বিনয় কৰিলো কিমান চেষ্টা কৰিলো সকলো অথলে গ'ল মহাৰাজ সি মোৰ কথা নুশুনিলে মহাৰাজ আৰু মই কি বুজোৱা নাই মহাৰাজ তাক কেৱল মই অনুৰোধ কৰিবলৈ বাকী ৰাখিছো ৰাণী কতদিন কাষত বহুৱাই কেঁচুৱাৰ ল'ৰাৰ দৰে মূৰত হাত ফুৰাই ফুৰাই কিমান বুজালো দুৰ্যোধন যুদ্ধ নকৰিবি পাণ্ডৱ তোৰ পৰ নহয় সি মুখ সামলাই গুচি গ'ল সি মোৰ কথা নাৰাখিলে গান্ধাৰী সি মোৰ কথা নাৰাখিলে বিশ্বাস নহয় মহাৰাজ কি বিশ্বাস নহয় তোমাৰ আপোনাৰ কথা পুত্ৰ বাধ্য আৰু এতিয়া দেখিছো তুমিও ধৃতৰাষ্ট্ৰক জন্মান্ধ বুলি বৃদ্ধ অপদত্ত বুলি বিশ্বাস নকৰিবলৈ শিকিছা গান্ধাৰী অভিনয় নকৰিব মহাৰাজ অভিনয় নকৰিব এই কুৰুক্ষেত্ৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনি আৰু সেইবাবে আপুনি এই বেছি দায়ী শাস্তি দিয়া গান্ধাৰী শাস্তি দিয়া ৰাজেশ্বৰী তুমি ৰাজমাতা তুমি মোক শাস্তি দিয়া গান্ধাৰী তুমি মোক শাস্তি দিয়া 98টা পুত্ৰৰ অকাল মৃত্যু যাৰ বুকু নকপিল 98খন দপকৈ জ্বলি উঠা চিতাৰ অগ্নিয়ে তাৰ অন্তৰ গলাব নোৱাৰিলে এই কাৰ্চিতীয়া পুৰুষৰ এই কঠোৰ পাখন ইয়াক এক অপৰাধীয়ে কি শাস্তি দিব মহাৰাজ কি শাস্তি দিব পুত্ৰৰ শোকত জড়িত হবলৈ কৈছা গান্ধাৰী হৈছো বহুদিনৰ আগতেই হৈছো যেদিনা তুমি করুণাময়ী জননীয়ে নিজ গর্ভত ধারণ করা দেব শিশুটিক লুর মুত করে মরিয়াই মাংস পিণ্ডত পরিণত করেছিলা
জড়িত হৈছিল গান্ধাৰে আজি আৰু শস্য টুকিবলৈ নাই শস্য নদী বৈ বৈ শেষ হৈ গ'ল বুকুৰ স্নেহ নিজৰা শুকাই শুকাই শিলৰ তলি ওলাই পৰিল গান্ধাৰী মহাৰাজ মতিভ্ৰষ্ট দুৰ্বল বৃদ্ধ মই কিবা কম বুলি ভাবি কিবা কৈ পেলালো মোক তুমি ক্ষমা কৰা গান্ধাৰী তুমি মোক ক্ষমা কৰা আয় আয় মহাৰাজ গান্ধাৰী সেয়া দুৰ্যোধন আহিছে মহাৰাজ দুৰ্যোধন আহিছে গান্ধাৰী মহাৰাজ মোৰ ঘূৰাইছে গান্ধাৰী মই স্থিৰেৰে থাকিব পৰা নাই মোক শয্যালৈ নিয়া গান্ধাৰী মোক শয্যালৈ নিয়া বলক মহাৰাজ আই তুমি বোলে মোক মাতি পঠাইছিলা মাতিছিলো দুৰ্য কোৱাই আই তুমি একো নামাতা কিয় কোৱাই কম ক তই জানো মোৰ কথা শুনিবি কোনদিনা তোমাৰ অবাধ্য হৈছো আই তেন্তে এই যুদ্ধ পৰিত্যাগ কৰবা চা মোৰ সকলো গ'ল মাত্ৰ তই আৰু দুখাখন বাকী আছ এই যুদ্ধ পৰিত্যাগ কৰ আই তুমি সেই একেটা কথাতে কিয় লাগি আছা আই কিয় ধৰি আছো মই কিয় ধৰি আছো পুত্ৰ শক্তি কি তোক কি বুজা ভৰ বয়সতে এটাকৈ দুটা কম সন্তানে মোৰ বুকু উদং কৰি গুচি গ'ল সিহঁতে মোৰ বুকু হোৱাই আছিল আজি এই বুকু উদং হৈছে দুৰ্যোধন গতিকে মোৰ কথা ৰাখ এই যুদ্ধ পৰিত্যাগ কৰ হে জননী পৰিহাৰ কৰিলে খবৰ আখিবনে কোৱা মোৰ মৃত ভতা ঘূৰি পাৰিম নে মচিব জননী এই কপালৰ ৰেখা সেই বিধাতাই লিখা নোৱাৰে বাচা কপালৰ ভাগ্য ৰেখা কৰিব খণ্ডন কিন্তু আপোন ঘৰত জ্বলিছে যি ভীষণ অগ্নি তাক আৰু জ্বলিব নিদিবি যি অগ্নি দহন কৰিলে মোৰ ভাতা চেনেহৰ যি অগ্নি দহন কৰিলে মোৰ আত্মীয় স্বজন এই জননী ও জননী এই দহনী চল কোথলি নতু নিজেই ভস্ম হৈ ছাই হৈ উৰি গুচি যাম পাৰলৈ মাতৃৰ আজ্ঞা লংঘন নকৰিবি বাচা সন্তানক অৱৰোধে নকৰিব জননী জানবই বেদবাণী তোমাৰ আদেশ কিন্তু কি কৰিব জননী মেলি দিলো তৰি মোৰ মহাজলাতে নাহে উলতি নোৱাৰো ঘূৰাব সত্যাপি নাপাওঁ মাতা তাৰ লক্ষ্য স্থিৰ 5খন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে তাকে দি নকৰক কিয় সন্ধি এতিয়াও দয়াশীল যুধিষ্ঠিৰ ভীমাৰ্জুন নহয় অবুজন বাচা সাদৰে সন্মতি দিব তোক সন্ধিৰ প্ৰস্তাৱত সন্ধি বাচা সন্ধি কৌৰৱৰ সন্ধি মাতা
পাণ্ডৱৰ ওচৰত ক্ষতি কি বাছা ক্ষতি কি ক্ষতি একো নাই মাতা, কিন্তু এই সন্ধিৰ কাৰণে যুদ্ধ আয়োজন মোৰ নাছিল জননী। বাছা এই সন্ধিৰ কাৰণে লক্ষ লক্ষ বীৰে প্ৰাণৰ মমতে এৰি এৰি প্ৰিয়জন ওরা নাই প্ৰাণদান উন্মাদৰ তৰে। বাছা এই জননী জন্ম মোৰ ক্ষত্ৰিয় কুল বীরময় চন্দ্ৰবংশী ৰাজৰাজে প্ৰাণৰ ভয়ত কাপুৰুষ হৈ পাণ্ডৱৰ চৰণতে সন্ধি ভিক্ষা নকৰো নকৰো নকৰো। বাছা শুনা মাতা মোৰ আৰাধ্য জননী, কাষৰ সজ্জাত পিতা মোৰ উপাস্য দেৱতা, দুয়োৰে চৰণত পুনশ্চ কৰো নিবেদন, যুদ্ধ তেজি পাণ্ডৱক সৌচাক্যমে দিলেও কদাপিতো নিদিও নিদিও নিদিও। হ'ব লগা আছে যদি মোৰ পুনৰ হস্তিনা হওক চৰকাৰ, দিব লগা আছে যদি দি যাম ৰঙা ৰক্তকাৰ। তথাপিও জননী যুদ্ধ মই নেৰিম 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 সহজে। পুত্র পুত্র পিতা বাছা পিতা করিস আশীর্বাদ, হোক তোর যুদ্ধ জয়। পদে মতি যেন চিরদিন আৰু যদি হৈ পৰা যায় গান্ধাৰী এই জননী বাছা মোৰ আৰাধ্য গোসানী, বাছা মই তোমাৰ পুত্ৰ জননী। বাছা আই জননী নাই মোৰ মৃত্যুৰ ভয়। করা জয়ধ্বনি হবে মেদিনী কপাই। জয় রাজা দুর্যোধনের, জয় কৌরবর, জয় হত হত বীরগণর। ক্ষেত্রে চলি গইলা বীর দুজু ধন হরি বীর জয় ধর্মরাজ জয় জয় জয়। ও যুদ্ধ যাত করি সলে পাণ্ডুর নন্দনয়ে, যুদ্ধ যাত করি সলে পাণ্ডুর নন্দনয়ে। আগে ভীমে গদালয়া করিলা গর্জনয়ে, আগে ভীমে গদালয়া করিলা গর্জনয়ে। ওহে লাগিলেলা গিলারা
দাদা আজি আমাৰ যুদ্ধতে জয় হৈছে যদিও ইয়াক নিৰ্ভয় কৰিব নোৱাৰি। কৰ্ণ অসীম প্ৰতাপী বীৰ আজি ৰণতে হাৰি গৈছে বুলিয়ে কৰ্ণৰ বীৰক সন্দেহ কৰিলে ভুল কৰা হ'ব। সেইবোৰ অৰ্থহীন ভাৱ দাদা, সেইবাবে তুমি নহবা চিন্তিত। বিভীষিকা পহেলিকাই আহিছে মুখ কৰে কোনো সময়তে অস্থিৰভাৱে, সেইবাবে দাদা নহওঁ অস্থিৰ। দাদা ভাই যিমানেই ডাঙৰ বীৰ হওক, কৌৰৱৰ যিমানেই শক্তি থাকক, শেষ ফল আমাৰেই শুভ হ'ব বুলি মোৰ ধাৰণা হয় দাদা। ভাই দাদা সেই ধাৰণাকে মনত লৈ ময়ো যুদ্ধৰ আহ্বান কৰিছিলো, কিন্তু মাজে মাজে ভয় হয়, মাজে মাজে অনুতাপ হয়। নিজৰ ভাতৃক হত্যা কৰি এয়া মই কি কাৰ্য কৰিছো ভাইহঁত? দাদা ধৰ্মৰাজ, ভাই সেইবোৰ অৰ্থহীন ভাৱ দাদা। নোহে এইটো শোকৰ সময়, দেখা পালে আপোনাক শোকত কাতৰ উদ্দীপনা কৰিম হবাৰে। দাদা আপোনাৰ সকলোৱে বিচাৰিছে উদ্দীপনা আৰু উত্তেজনাৰ বাণী। দাদা ভাই পাপৰ প্ৰায়চিত্ত আৰু দুখৰ শাস্তি আছে, তাত বেজাৰৰ কথা কি আছে দাদা? ভাই দাদা দুৰ্যোধনৰ বাহিৰে কোনো ইমানে পাপ বা দুখ কৰা নাই। যদিও কৰিছে ৰজাৰ আজ্ঞাত কৰিছে, ৰজাৰ আজ্ঞাকে নিজ ধৰ্ম বুলি ৰজাৰ স্বৰূপে কৰিছে। কুটনাকাৰী সকলে এই বিবাদৰ গুৰি, এই যুদ্ধৰ পুৰোহিত যিমান দিনলৈকে সকলো জীয়াই থাকিব সিমান দিনলৈকে যুদ্ধ চলি থকাই সম্ভৱ। বাৰু দাদা ভাই এতিয়া আমি আহোঁ। যোৱা ভাই, তোমালোক এতিয়া ক্লান্ত। ভাল দাদা। হে প্ৰভু অনাদি অনন্ত অব্যক্ত নিৰঞ্জন নিৰাকাৰ, তুমিয়েই আদি তুমিয়েই শেষে, অধম পুত্ৰকে কলৈ টানি নিছা প্ৰভু, কলৈ টানি নিছা? দাদা দাদা দুৰ্যোধনৰ পৰম মিত্ৰ কৰ্ণ মহাবীৰে যুদ্ধক্ষেত্ৰৰ পৰা প্ৰাণ লৈ পলাল দাদা। ই অতি আনন্দৰ কথা ভাই। এই পলৰিয়াৰ বাবে কৰ্ণক আগতে দুৰ্যোধনে অংগদেশ প্ৰদান কৰিছিল। কিন্তু দাদা ভাই দুৰ্যোধনৰ ধৈৰ্য প্ৰশংসা নকৰি নোৱাৰি। এতিয়াও অচল অতল, এতিয়াও বুকু ডাঠ। এই বীৰত্বও যাব, ডাঠ বুকু কঁপি উঠিব। কেনেকৈ ভাই? এই গদাৰ প্ৰহৰ বিশ্বাসে কৰো দাদা ভাই। কুৰুপতিৰো কিন্তু অটল বিশ্বাস কৰ্ণৰ ওপৰত। অযোগ্যত বিশ্বাস স্থাপন কৰা নাই প্ৰাফুল্লি। হ'ব পাৰে যোগ্যজন, কিন্তু দাদা ভাই সেইদৰে ৰণ এৰি পলাবলৈ হলে কিমান দিন থাকিব সেই বিশ্বাস? দাদা ভাই মোৰ মতে কৰ্ণই এইবাৰ ৰুদ্ধ মূৰ্তি ধাৰণ কৰিব। কুৰুক্ষেত্ৰ বীৰে নিজৰ আত্মসন্মান হানি কৰিব নোৱাৰে। মোৰো সেই একেই ধাৰণা। তাৰ বাবে চিন্তা নকৰিবা দাদা, ভাই যদুপতি আমাৰ সহায়। যদুপতি আকৌ কি কৰিব সখা? তোমাৰ হাতৰ পৰা গান্ধীৱ আৰু দাদাৰ হাতৰ পৰা গদালৈ যুদ্ধ কৰিব পৰা শক্তি এই যদুপতিৰ এতিয়াও হোৱা নাই। পাৰোতেনো এই কুৰুক্ষেত্ৰ ৰণত অস্ত্ৰ নধৰো বুলি শপত খাওঁনে? যদুপতি আপোনাৰ অনন্ত শক্তি এটি কণাই
আমাৰ সেনানীকে অতি শক্তিশালী কৰি তুলিছে। ইমান শক্তি থকা হলে জৰাখণ্ডৰ ভয়ত তোমালোকৰ কাষ নাচাপিলোহেঁতেন। বাৰু এতিয়া সেইবোৰ নালাগে, বৰ ভাগৰ লাগিছে। বিশ্ৰামৰ আয়োজন বলা জনপতি, মই বিশ্ৰামৰ কৰোঁগৈ আয়োজন। বলক জনপতি, আমিও শান্ত। হেমাৰ্জুন আজি যুদ্ধ কৰি শান্ত হ'বলৈ আৰম্ভ কৰিছে। আজি শান্ত, কাইলৈ মূৰ্ছা, পৰহিলৈ হেমাৰ্জুনে কৰ্ণৰ ভয় মূৰ্ছা নজয় মাধৱ। যাবলৈ বা কিমান পৰ? সেই পলৰীয়া অধীৰত হতে বৃকুতৰ চেতনা লুপ্ত কৰিব নোৱাৰে জনপতি। সেই অধীৰত হোত সিন্ধুপুত্ৰ জয়দ্ৰথতকৈ কোনো গুণেই কম নহয় বিকুদৰ। অৰ্থাৎ সিনি জয়দ্ৰথৰ গদাৰ আঘাতেৰে যদি বিকুদৰক মূৰ্ছা নিব পাৰে, ৰামদত্ত বিজয়ী ধনুধাৰী কৰ্ণৰ বানেৰে তেওঁক মূৰ্ছা নিয়াটো বৰ অসম্ভৱ নহয়। ধনুৰ বান, অগ্নিবান একোকে নমানো। এই গদাৰ প্ৰহৰ পালে উৰি যাব ধনুৰ বান, অগ্নিবান টান পান হৈ। দাদাৰ অলপতে খং উঠে। খং নহয় মাধৱ, এইবোৰ সৰল কথা। এতিয়া বুজিলো বিকুদৰ মূৰ্ছা যোৱা বিধৰ বীৰ নহয়, কিন্তু সখাতে অলপ সন্দেহ আছে। ইয়াৰ কাৰণ কি সখা? কাৰণ তুমি প্ৰতিবাদ কৰিব নোৱাৰিলা। বাদ প্ৰতিবাদ মোক নালাগে মুৰাৰী। যুদ্ধ লাগে, জয় লাগে, প্ৰতিদ্বন্দ্বী লাগে। ৰাম দত্ত, গুৰু দত্ত থাকক বিজয়ী সখা কৰ্ণৰ হাতত। মোৰো আছে গান্ধীবী মুঠিত। ক্ষতিকে আকুলিছে, ক্ষতিকে কৃষ্ণটোৰ ঘনে 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 বিচাৰিছে কেৱল, ঘনে ঘনে বিচাৰিছে কেৱল কৰ্ণৰ ৰুধি। মোকো লাগে উত্তপ্ত লোহিত। মোকো লাগে সেই যে ৰাগলি হোৱা ৰক্ত। পাবা এতিয়া বোলা। ভীষ্ম গৈছে, দ্ৰোণ গৈছে, আৰু কৰ্ণ পলাইছে। এতিয়াও কৈছা বাধা দিবৰ পৰা শক্তি নাই। অন্ধ উন্মাদ। এতিয়াও তোৰ বিশ্বাস আছে পাণ্ডৱক বিনাশ কৰিম? এতিয়াও তোৰ বিশ্বাস আছে কুৰুক্ষেত্ৰ সমৰত বিজয় পতাকা উৰুৱাম? প্ৰলাপ দুৰ্যোধন। তেজৰ পীৰ পিৰণি থকালৈকে সেই প্ৰলাপ থাকিব। আৰু যিদিনা তেজ চেঁচা পৰিব, কুহুত মাৰিব, টনীয়া শিৰ কোচ খাই
সগুণৰ ঠোঁটত ওলমি পৰিব। সেইদিনা এই প্ৰলাপ, এই উন্মাদনা ক'ত থাকিব দুৰ্যোধন? আজি আৰু সংগীতে সান্তনা দিব নোৱাৰে যাজ্ঞ। কিয় না? যুদ্ধত আমাৰ পৰাজয় হৈছে। পৰাজয় হৈছে? কেনেকৈ পৰাজয় হ'ল না? মই অশ্বত্থামাৰ লগত যুদ্ধ কৰি থাকোঁতেই কৰ্ণই দুৰ্জয় বিক্ৰমে আমাৰ বেহু ভেদ কৰি সকলোকে পৰাস্ত কৰিলে। দাদা, নকুল, সহদেৱ সকলো পলাল। আৰু ধৰ্মৰাজে প্ৰাণপণে চেষ্টা কৰিছিল যদিও সেই চেষ্টা তেওঁৰ ব্যৰ্থ হ'ল। না, সেইবাবে চিন্তা নকৰিব না। আপোনালোক ভালে থাকিলে সেই কৌৰৱে একো কৰিব নোৱাৰে। হ'ব পাৰে, কিন্তু আজি মই দাদাৰ আগত কেনেকৈ মুখ দেখুৱাম? কিহেৰে দাদাক মই প্ৰবোধ দিম? মই যদি গুৰুপুত্ৰৰ লগতে ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন। অনুতাপ কৰিলে কি হ'ব না? হোৱা কথা হৈ গ'ল। অনুতাপ কৰি লাভ নাই সঁচা, কিন্তু হাজিৰ জয়ে অভিমানী দুৰ্যোধনৰ তেজ দুগুণে বঢ়াব। প্ৰতিদিন পৰাস্ত হৈ ভগ্নোৎসাহী হোৱা কুৰুসেনাক দুগুণে উৎসাহ দিব কৃষ্ণ। এদিনৰ পৰাজয়ে আমাৰ সেনাকো হতাশ কৰিব নোৱাৰে না। যদি ধৰ্ম আছে, যদি সত্যৰ বিচাৰ আছে, তেনেহ'লে না সেই অহংকাৰী দুৰ্যোধনৰ শেষ ফল শোচনীয় হ'বই হ'ব না। তোমাৰ কথাই যেন সত্য হয়। হোৱা না, মহাৰাজ এইফালে আহিব লাগিছে। কি? দাদা আহিছে? না, যোৱা তুমি শুশ্ৰূষাৰ বাবে ব্যৱস্থা কৰা। ভাল না। কৰ্ণকে বধ কৰিলানে অৰ্জুন? দাদা, মই সংসপ্তক আৰু অশ্বত্থামাৰ লগত যুদ্ধ শেষ কৰি এইমাত্ৰ শিবিৰ পাইছোহি আৰু ইয়াত আহি জানিব পাৰিছো যে আমাৰ পৰাজয় হৈছে। তেন্তে কি কৰ্ণ এতিয়াও জীৱিত? নিমাত কিয়? দাদা, অপদাৰ্থ! এই বীৰত্বৰে তই কৰ্ণ বধৰ প্ৰতিজ্ঞা কৰিছিলি। এই বীৰত্বৰে দৰ্শন গৰ্জন কৰি দুৰ্যোধনৰ ওপৰত প্ৰতিজ্ঞা ল'ম বুলি কৈছিলি। ক্ষান্ত হোৱা দাদা, ক্ষান্ত হোৱা। পিতৃসম তুমি, পূজ্য মোৰ। জানিলোহেঁতেন যদি আগে এবাৰো ৰাধাৰ তনয়ে হত্যা কৰিব বুলি চাৰি ভ্ৰাতাকে মোৰ। কেতিয়াও দাদা মই কৰ্ণক ইচ্ছাই ৰণ প্ৰাংগণত এৰি নাথাকো দাদা। মই আবদ্ধ দুনিৰ লগত আস ফালন নুশুনো অৰ্জুন। নেযাওঁ প্ৰত্যয় আৰু মই ভীৰুৰ কথাত। নিজ ৰাধাৰ নন্দনে বাৰে বাৰে সমৰ ক্ষেত্ৰত মোক কৰে অপমান।
আৰু তই কুলাংগাৰ ক্ষান্ত হোৱা দাদা তোৰ চৰণত বিনাশিব ফাল্গুনিয়ে এইয়ে অংগীকাৰ ধৰ্মৰাজ শ্ৰেষ্ঠ যাৰ পিতৃতুল্য তাৰ তেনে মহাগুৰুক নাখি নালাগে ৰাখিব পাৰ্থ তোমাৰ সত্য অংগীকাৰ ব্যৰ্থ হ'ব তেনে মোৰ সত্য অংগীকাৰ নাযায় কদাপি ব্যৰ্থ আছে অন্য উপায় বিস্মিত নহবা পাৰ্থ নোৱাৰা যদি ল'ব তুমি নিন্দুকৰ প্ৰাণ আছিল প্ৰতিজ্ঞা তব নিষ্প্ৰাণ দান বিকুটৰ বোপা মই নহয় মইতো ৰজস্বলা দ্ৰৌপদীক অচুলে ধৰি আনি সভাৰ মাজত ব্যৱস্থা কৰা নাছিলো আৰু মোক পথ কৰিম বুলি তুমি প্ৰতিজ্ঞাও কৰা নাছিলা বিকুটৰ তোমাৰ প্ৰতিদ্বন্দ্বীয়ে দুঃশাসন যোৱা দুঃশাসন কি চাই আছা ৰাক্ষস ভীমৰ হিয়েৰ চূৰ্ণাকিত কৰা
বীর ধনঞ্জয় দেখা দেখা সর্বজন লীলা ঈশ্বৰৰ পাৰ্থ বীৰ চূড়ামণি কাহেৰ অৰ্থ গাত মোৰ ৰাক্ষসী ধৰাই খন্তেক অপেক্ষা কৰা বক্ষ উঠাৰি কৰো ৰক্ত উঠাৰ মোৰ বীৰবৰ মুক্ত কৰা অবিলম্বে কৰিলো অপেক্ষা সাৱধান পাৰ্থ কোনো ক্ষমা নাই যদুপতি তুমি এই নেকি পতিত পাৱন তুমি এই দেখি অঘটিৰ গতি পাৰ্থ সাৰথীৰ কথা শুনি নেদিবা তুমি ধাৰ্মিক বিসৰ্জন কোন ধৰ্মমতে কৌৰৱৰ ৰাজপথত সতীক লাঞ্ছতা কৰোঁতে নিমাতে নিতালে বহি আছিল ৱাহে ধাৰ্মিক কোন ধৰ্মমতে দুখাখনে কেক স্পৰ্শ কৰোঁতে সতীক কাঠৰ পুতলা হৈ নিমাতে নিতালে বহি আছিল ৱাহি ধৰ্মী যদুপতি দুৰ্যোধন ভাৰতৰ এক ছত্ৰী ৰজা অনুগত প্ৰজা মই কিন্তু তুমিতো নোহোৱা কাৰো অধীন তুমিতো নোহোৱা পাণ্ডৱৰ দাস তথাপিতো কিয় উত্তেজিত কৰি ভায়ে কন্দল লগাই এই সমগ্ৰ স্বৰ্গ ভাৰততে অগণি জনালা তুমি যুক্তি তৰ্ক বিচাৰৰ নাই প্ৰয়োজন ধনঞ্জয় এই পাখণ্ডই যুদ্ধ পুষ্প সুকুমৰ আলাক্ষৰ লাৰু অভিমান্যুক তোমাক পশু ৰূপ ধৰি নিঃশংস নিৰ্মমভাৱে হত্যা কৰিছিল তাৰ সুবৰ্ণ সুযোগ লোৱা তাৰ প্ৰতিশোধ সত্য অতি সত্য সখা হেৰ পাখণ্ড আজি তোৰ ভাল ধৰ্মলৈ পৰিলি মনত পশুবত বধ কৰি পশু তই শেষ কৰো আজি তোৰ জীৱন সদান দিলা করুণ কবচকু দল অবয়ত পাহৰ অভিহাপনয় মূৰ্খ ৰথ আনো বুলি কত পলালি হেৰ দুস্মতি পাপৰ আজি তোৰ মেলিছা ভাগ্য নকৰাহেঁতেন ঋষি সাঁচে জৰ্জৰিত আজি নকৰাহেঁতেন গ্ৰাহ ধৰণীয়ে মোৰ থাকক মাধৱ তোৰে সাৰথি দিলোহেঁতেন আজি এই বীৰস্বেৰ বিজয়ে কৰি হিৰস্বেতে আগে আজি তোৰ খুলিতেৰে হওক উদাৰ খবৰ কৃষ্ণ